ট্ৰান্সফাৰ পোষ্টিঙতো আমি স্বচ্ছতা আনিব পাৰোঁ নেকি? চৰকাৰী কাৰ্যালয়ত চলি থকা বিভিন্ন দুৰ্নীতিৰ আন এটা কাৰণ হ'ল ট্ৰান্সফাৰ আৰু পোষ্টিং। আমি যদি ছিষ্টেমবিলাক ৰিফৰ্ম কৰি গৈ থাকোঁ তেতিয়া মানুহে দুৰ্নীতি কৰাৰ সুযোগে নাপাব। 2 অক্টোবৰত আমি এটা পৰ্টেল উদ্বোধন কৰিম। সেই পৰ্টেলটোত মই নগাঁৱত চাকৰি কৰি আছোঁ, মই ডিব্ৰুগড়ত আহিব খোজোঁ। ময়ো ডিব্ৰুগড়ত চাকৰি কৰি আছোঁ, মই নগাঁৱত আহিব খোজোঁ। ইজনে সিজনৰ লগত কথা পাতি মই পৰ্টেলত আমাৰ আবেদন দুখন আপলোড কৰি দিম। পৰ্টেল 365 দিন খোলা থাকিব। প্ৰতি 2 মাহৰ মূৰে মূৰে আমি এই ধৰণৰ আবেদনবিলাক নিষ্পত্তি কৰি আমি ট্ৰান্সফাৰ অৰ্ডাৰ পৰ্টেলটোতে আকৌ তুলি দিম। কোনোবাই অলপ কষ্ট পাইছে, নগাঁৱৰ পৰা ধুবুৰী, ধুবুৰীৰ পৰা নগাঁও কৰিব পৰা নাই, কিন্তু নগাঁৱত তেজপুৰত এজন ল'ৰা আছে যোনে তেজপুৰৰ জন ডিব্ৰুগড়ত যাব খোজে, আকৌ নগাঁৱৰ জন তেজপুৰত আহিব খোজে, ডিব্ৰুগড়ৰ জন নগাঁৱত আহিব খোজে। নগাঁও আৰু ডিব্ৰুগড় কৰিলে মোৰ কামটো নহয়, কিন্তু নগাঁও তেজপুৰ ডিব্ৰুগড় কৰিলে মোৰ মিউচুৱেল ট্ৰান্সফাৰ হয়। তেনেকুৱাও আমি সুবিধা ৰাখিম। মই ভাবোঁ স্বচ্ছ নিযুক্তিৰ পিছত এতিয়া সময় হ'ল স্বচ্ছ ট্ৰান্সফাৰ আৰু পোষ্টিং। আপোনালোকে শুভেচ্ছা জনাব এই কামতো যাতে আমি সফল হ'ব পাৰোঁ। আৰু এটা বিষয় মোৰ কিছুদিনৰ পৰা দৃষ্টিগোচৰ হৈছে। 2017 চনৰ এপ্ৰিল মাহৰ পিছত অসম চৰকাৰৰ যদি কোনোবা কৰ্মচাৰীৰ মৃত্যু হয় তেতিয়াহ'লে আমি কৰ্মচাৰীজনৰ যিমান দিন চাকৰি বাকী আছিলে সিমান দিনলৈকে তেওঁলোকক দৰমহা দি থাকোঁ। অৰ্থাৎ আজি ৰতন নামৰ চৰকাৰী কৰ্মচাৰীজনৰ মৃত্যু হ'ল, তেওঁৰ চাকৰি আৰু 20 বছৰ আছিলে। এই 20 বছৰ তেওঁৰ পৰিবাৰে তেওঁৰ একাউণ্টত দৰমহাটো পাই থাকিব এজিফ ৰতন এতিয়াও জীয়াই আছে। মাহৰ 1 তাৰিখে গৈ দৰমহাটো তেওঁৰ একাউণ্টত সোমাব। কাৰ একাউণ্টত সোমাব? মৃত ব্যক্তিজনৰ পৰিবাৰৰ তাত। এতিয়া এটা সমস্যা হৈছে, বহুত ক্ষেত্ৰত ডেকা বয়সতে চৰকাৰী কৰ্মচাৰীসকলৰ মৃত্যু হয়। মৃত্যু হোৱাৰ পিছত স্বাভাৱিকতে পত্নীগৰাকীয়ে কেতিয়াবা পুনৰ বিবাহ কৰে আৰু তাক আমি সমৰ্থনো কৰোঁ, কাৰণ ডেকা বয়সতে বিধৱা হোৱা ছোৱালী এগৰাকীয়ে সদায় বিধৱাৰ সাজ পিন্ধি থকাৰ কোনো অৰ্থ নাই। পুনৰ বিবাহ আমি সকলোৱে আদৰণি জনাওঁ, কিন্তু পুনৰ বিবাহ হোৱাৰ পিছত মোৰ প্ৰথম শহুৰ শাহুৰেকক মই চাওঁ নে নাচাওঁ। স্বাভাৱিকতে নতুন জীৱন এটাত যোৱাৰ পিছত পুৰণা ঘৰখনৰ লগত সম্বন্ধ দুৰ্বল হৈ যায়। ফলত সেই মৃত চৰকাৰী কৰ্মচাৰীজনৰ দেউতাক মাকে জীয়াটো ভুগিব লাগে, কাৰণ ল'ৰাটোৰ পেঞ্চন আমি পত্নীক দিওঁ, দেউতাক মাকে একো নাপায় আৰু দেউতাক মাকে বহুত কষ্ট পায়। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে এনেকুৱা পেঞ্চনৰ 80% আমি বিধৱা পত্নীগৰাকীক দিম আৰু 20% আমি বৃদ্ধ দেউতাক আৰু মাকক দিম। অৱশ্যে দেউতাক মাক যদিও নিজেই চৰকাৰী কৰ্মচাৰী তেতিয়াহ'লে আমি তেনেকুৱা সুবিধা নিদিওঁ। অন্যথা আমি সেই সুবিধা দিবলৈ আমি যত্ন কৰিম, যাতে বিধৱা পত্নীগৰাকীয়েও ন্যায় পায় আৰু বৃদ্ধ পিতা মাতায়ো ন্যায় পাবলৈ সক্ষম হয়। মই ভাবোঁ এই প্ৰচেষ্টাকো আপোনালোকে সকলোৱে আদৰণি জনাব। এনেকৈ মানুহৰ সমস্যাবিলাক সমাধান কৰা আমাৰ জীৱনৰ এটা সংকল্প হিচাপে আমি গ্ৰহণ কৰিব লাগে। 15 আগষ্ট আহি আছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক সকলোকে হৰ ঘৰ তিৰংগা, সকলোৰে ঘৰত
তিৰংগ পতাকা উত্তোলন কৰাৰ বাবে আহ্বান জনাইছে। অসমত আমি প্ৰতিবাৰে এই কাৰ্যসূচী সুন্দৰকৈ পালন কৰোঁ। অহাকালি মই হাজোত যাম। প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ এটা প্ৰতিমূৰ্তি উদ্বোধনৰ কাৰণে, আৰু হাজোতেই মই এটা মটৰচাইকেল প্ৰচেশ্যনতো ভাগ ল'ম, হৰ ঘৰ তিৰংগাৰ মটৰচাইকেল প্ৰচেশ্যন। আপোনালোকক মই আহ্বান জনাম যেন আপোনালোকেও হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু নিজৰ পৰিয়ালৰ নিজৰ ঘৰত তিৰংগ পতাকাখন যাতে উত্তোলন কৰে। ৰাষ্ট্ৰৰ প্ৰতি আমাৰ যিটো সন্মান, যাক আমি ৰাষ্ট্ৰ পূজা বুলি কওঁ, সি আমাক এজন পূৰ্ণ মানুহ কৰে। মই আপোনালোকক আকৌ এবাৰ আহ্বান জনাম, হৰ ঘৰ তিৰংগাৰ কাৰ্যসূচী যাতে আপোনালোকে ৰূপায়ণ কৰে। যোৱা দুদিনৰ পৰা কংগ্ৰেছৰ বন্ধুসকলে এটা নতুন চিন্তাৰ আৰম্ভণি কৰিছে। যোৰাবাটত হোৱা প্ৰচণ্ড পাহাৰৰ খননে গুৱাহাটীৰ পাৰিপাৰ্শ্বিকতাক আঘাত কৰিছে, আৰু ই এনেকৈ আঘাত কৰিছে যে গুৱাহাটীত কৃত্ৰিম বানপানীৰ ই এটা কাৰক হৈ পৰিছে। অকণমান বৰষুণ দিলে আপোনালোকে দেখিব যে খানাপাৰাৰ আশে পাশে থকা অঞ্চলটোহে প্লাবিত হয়, গুৱাহাটীৰ বাকী অঞ্চলবিলাক প্লাবিত নহয়। যদি কৃত্ৰিম বানপানীৰ কাৰণ অসম চৰকাৰ হ'লহেঁতেন, তেতিয়াহ'লে শিলপুখুৰীতো পানী হ'ব লাগিব, নৱগ্ৰহতো পানী হ'ব লাগিব, চান্দমাৰীতো পানী হ'ব লাগিব, উজান বজাৰতো পানী হ'ব লাগিব, ভৰলুমুখতো পানী হ'ব লাগিব। সাধাৰণতে এই অঞ্চলবিলাকত বহুত বৰষুণ নিদিলে পানী নহয়, কিন্তু অকণমান বৰষুণ দিলেই দিছপুৰ চাৰ্কলটোত পানী হয়, ৰুক্মিণী নগৰ, সৰু মটৰী আদি পানীত নিমগ্ন হৈ পৰে। তাৰ কাৰণ কি? যোৰাবাটৰ পৰা পানীৰ ঢল নামি আহে। যোৱা কেইদিনমানত USDM কৰ্তৃপক্ষই ধাৰাসাৰ পাহাৰ কাটিছে। কোনো সীমা আৰু সংখ্যা নাই, ইমান তেওঁলোকে পাহাৰ কাটিছে। সমাজৰ আগত সঁচা কথা কোৱাৰ সাহস থাকিব লাগিব। মই সঁচা কথা ক'লো, কংগ্ৰেছ দলৰ মোৰ ওপৰত খং উঠিলে। এতিয়া মই কংগ্ৰেছক সুধিব খোজো যে এই কথাটো মই প্ৰথমবাৰৰ বাবে এই কথাটো কৈছো নেকি? আৰ্কিমিডিছে যেতিয়া প্ৰথম আৱিষ্কাৰ কৰিছিল, তেওঁ ইউৰেকা ইউৰেকা বুলি চিঞৰি উঠিছিল।